2001 চনৰ পৰা এই বিধানসভাতে বহি বিধায়ক হিচাপে কাম কৰি গৈছিল আৰু আজি সাংসদ হিচাপে নিৰ্বাচিত হোৱাৰ পিছত আজি বিধায়ক পদটো মই পদত্যাগ কৰিলোঁ। এই বিধানসভাৰ যি ভৱন এটা ঐতিহ্যমণ্ডিত ভৱন, জীৱনৰ ৰাজনীতি এই বিধানসভাৰ পৰা আৰম্ভ কৰিছিল। গতিকে বহুতো পুৰণি স্মৃতিৰ ৰোমন্থন আছে, ইয়াত ইতিহাস আছে। 4বাৰ কাৰণে বিধায়ক হৈছিলোঁ, মন্ত্ৰীও পাইছিলোঁ, মন্ত্ৰী পদতো আছিলোঁ আৰু শেষবাৰৰ বাবে আজি এই বিধানসভাৰ মই যিটো টেবুলত বহোঁ, যিখন মই আসন, সেই আসনত শেষবাৰৰ বাবে বহিলোঁ, সেৱা কৰিলোঁ আৰু যিখিনি পুৰণি স্মৃতিৰ কথাবিলাক মনত এতিয়াও আহি আছে। গতিকে সংসদীয় ৰাজনীতিলৈ আমি গৈছোঁ, এটা নতুনত্ব এটা পাম আমি তাত। গতিকে আজি বিধায়ক পদটো পদত্যাগ কৰি মনত এটা দুখো লাগিব, যিটো সমষ্টিটো মই 2001 চনৰ পৰাই সেই সমষ্টিৰ পৰা মই বিধায়ক নিৰ্বাচিত হৈ আহিছিলোঁ। সেই সময়ত কংগ্ৰেছৰ চৰকাৰ আছিল। বিৰোধী বিধায়ক হিচাপে আমি ইয়াত ভূমিকা পালন কৰিছিলোঁ এই বিধানসভাৰ মজিয়াত। 2001-2006 চনত আমি বিৰোধীৰ আসনত আমি আছিলোঁ। গতিকে বহুত ইয়াত স্মৃতি জড়িত হৈ আছে। সেইবিলাক হয়তো ইতিহাসত এটা দিনত এইবিলাক লিপিবদ্ধ হ'ব। আৰু আজি মই পদত্যাগ পত্ৰ, সন্মানীয় স্পীকাৰ ছাৰ নাছিলে, তেখেতৰ লগত মোৰ টেলিফোনত কথা হৈছিলে আৰু আমাৰ বিধানসভাৰ প্ৰধান সচিব ডাঙৰীৰ হাতত মোৰ পদত্যাগ পত্ৰ মই দাখিল কৰিলোঁ। যেতিয়া আমি আছিলোঁ, সেই স্মৃতিৰ কথাটোৱে কৈছিলোঁ। আমি 2001ত ভাৰতীয় জনতা পাৰ্টীৰ 8জন বিধায়ক আমি নিৰ্বাচিত হৈছোঁ আৰু সেইটো সময়ত মই উপদলপতি হিচাপে মই আছিলোঁ। আৰু বিধানসভাৰ প্ৰক্ৰিয়া ইয়াৰ যিটো নিয়ম, মই আজিও এজন মানুহৰ নাম ল'ব লাগিব, প্ৰয়াত বিমলাংশু ৰয়দেৱ। তেখেত আমাৰ দলপতি আছিলে, তেখেত বহুত ছিনিয়ৰ MLA আছিলে আৰু ইয়াৰ যিবিলাক বিধানসভাৰ যিটো নিয়ম প্ৰক্ৰিয়া, আমি তেখেতৰ পৰা জ্ঞান লৈ পেলাই আমি এই প্ৰক্ৰিয়াত আমি চলিছিলোঁ। আৰু বিধানসভাত আমি বিৰোধীৰ মুখ্য ভূমিকা আমি পালন কৰিছিলোঁ। আৰু 2006 চনতো আমি 10জন বিধায়ক আমি নিৰ্বাচিত হৈছিলোঁ আৰু সেইটো সময়তো আমি বিৰোধীৰ প্ৰধান ভূমিকা আমি ইয়াত পালন কৰিছোঁ আৰু সদনখন সুন্দৰভাৱে ইয়াত পৰিচালিত হৈছিলে। শাসক পক্ষই আমাক আক্ৰমণ কৰিছিলে, আমি তাৰ প্ৰত্যুত্তৰ আমি জবাব শাসক পক্ষক দিছিলোঁ। আৰু বিৰোধীৰ আসন প্ৰথম যেতিয়া বিধায়ক হৈছিলোঁ, তেতিয়া বিৰোধীৰ আসনতে আমি বহিছিলোঁ বা বিৰোধী বিধায়ক হিচাপে আমি আছিলোঁ। গতিকে আমি বিধানসভাৰ সেই সময়ত শাসক পক্ষক বিভিন্ন প্ৰশ্ন বিভিন্ন কথাৰে আমি তেখেতসকলক আমি প্ৰশ্ন কৰিছিলোঁ আৰু তেখেতসকলেও যথাযথ তেওঁলোকে উত্তৰ দিছিলে। কিছুমান যথাযথ উত্তৰ দিছিলে আৰু কিছুমান তেওঁলোকে উত্তৰ দিব পৰা বিৰত আছিল। গতিকে এই ইতিহাসবিলাকো ইয়াত নিশ্চয় জড়িত হৈ আছে। চাওক, মই 2001 চনত বিহালী সমষ্টিৰ পৰা গোটেই উত্তৰ পাৰৰ মই একমাত্ৰ বিধায়ক নিৰ্বাচিত হৈছোঁ। 2001 চনত যেতিয়া বিধায়ক নিৰ্বাচিত হৈছিলোঁ, সেইটো সময়ত দলৰ সাংগঠনিক ভেটি মজবুত নাছিল আৰু বিধায়ক হিচাপে নিৰ্বাচিত হোৱাৰ পিছত পৰৱৰ্তী পঞ্চায়ত নিৰ্বাচনত আমি খুব ভাল ফল লাভ কৰিছোঁ আৰু আমি সাংগঠনিক যিটো ভেটি আমাৰ সমষ্টিটোত, সেই ভেটি তেতিয়াৰ পৰাই মই তৈয়াৰ কৰি আহিছোঁ। 2006 চনত
দ্বিতীয়বাৰৰ বাবে মই বিধায়ক হিচাপে নিৰ্বাচিত হৈছিলোঁ বিভিন্ন পঞ্চায়ত নিৰ্বাচনত আমি খুব ভাল ফল লাভ কৰিছিলোঁ সেইটো সময়ত 2011 চনত মই পৰাজয় হ'লোঁ 2016ত আকৌ বিধায়ক নিৰ্বাচিত হ'লোঁ 2021ত আকৌ বিধায়ক হিচাপে নিৰ্বাচিত হ'লোঁ আৰু আপোনালোকে নিশ্চয় জানে যে মই সমষ্টিটোত বেছি সময় থাকোঁ মোৰ ইয়াত চৰকাৰী যদি মই গৃহ পাইছোঁ যদিও মই সৰহখিনি সময় মই সমষ্টি ৰাইজৰ মাজতে মই কটাইছিলোঁ বিভিন্ন দুখ তেওঁলোকৰ অসুবিধা সুবিধা অভাৱ অভিযোগ সমষ্টি ভিত্তিতে মই সমষ্টি ৰাইজৰ মাজতে দলৰ কাৰ্যকৰ্তাসকলৰ মাজতে মই কাম কৰি গৈছিলোঁ আৰু যাৰ কাৰণে হয়তো আজি মোক এই সংসদীয় সমষ্টিৰ পৰা মই সাংসদ হিচাপে নিৰ্বাচিত হৈছোঁ ৰাইজৰ যথেষ্ট আশীৰ্বাদ মৰম মোৰ প্ৰতি আছে আৰু পৰৱৰ্তী পৰ্যায়ত সেই সমষ্টিত মই এনেকুৱা এজন বিধায়ক বিচাৰিছোঁ যিজনে মোৰ দৰে সাধাৰণ ৰাইজৰ মাজত সোমাই পৰক দলৰ কাৰ্যকৰ্তাসকলৰ মনৰ কথাবিলাক বুজ লওক আৰু তেওঁৰ ম্যাদ হ'ব মাত্ৰ 1.5 বছৰ যিটো ডিলিমিটেশ্যন হৈ গ'ল গহপুৰৰ পৰা মোৰ 6টা পঞ্চায়ত মোৰ সমষ্টিত অন্তৰ্ভুক্ত হৈছে আৰু এই 1.5 বছৰত তেওঁ গোটেই সমষ্টিটোৰ যি জাতি ধৰ্ম নিৰ্বিশেষে আমি যেনেকৈ একত্ৰিত কৰি ৰাখিছিলোঁ বিভিন্ন জাতি উপজাতিৰ লোকক আমি একত্ৰিত কৰি ৰাখিছিলোঁ ঠিক তেনেকুৱা ধৰণৰ যাতে তেওঁ কামখিনি কৰে দলক যাতে শক্তিশালী কৰে মই তেনেকুৱা এজন বিধায়ককে মই বিচাৰিছোঁ